থানাত গৈ কেছ দিব নিজৰ মতে থাকক আৰু এইবিলাক সব পাৰ্সোনেল কথা হয় শিল্পী অমুক শিল্পী তমুক শিল্পীয়ে ইমান ল'লে ইমান ল'লে তো কথাতে এইবোৰ কথা নকলেও হ'লহেঁতেন তো তাতকৈ ডাঙৰ কথাটো হ'ল আজি যিখিনি শিল্পীক মই দেখি আছোঁ থানাত আহি পেলাই কেছ দি পেলাই হেৰি কৰে লাজ লাগে তাৰমানে অলপ লাজ পাব লাগে আমিও লাজ পাওঁ কি এটা বিশেষ কাৰণত লাইভ আহিলোঁ বেলেগ একো নাই তো কালি নহয় পৰহিৰ পৰা দেখি আছোঁ এটা বস্তু দেখি আছোঁ বাৰে বাৰে কোনোবা শিল্পীক গালি দিছে কিবা দিছে এইবোৰ একো ডাঙৰ কথা নাই ইগনোৰ কৰিব লাগে আমি আৰু আমি ইগনোৰ কৰিম দূৰক চাই আমাৰ যিখিনি আজি দেখিছোঁ শিল্পী বুলি মানে এটা নিজা এটিটিউড থাকিব লাগে তেখেতৰ পিছত লাগি লাভ নাই সৰু সুৰা শিল্পী লগাটো বেলেগ কথা তো তেখেতৰ ওপৰত আমি যিটো দেখি আছোঁ এনি টাইম ফেচবুকটো চাব নোৱাৰোঁ ঋতু কলিতা অমুক ক'লে আৰু ঋতু কলিতা আমি ইগনোৰ কৰক না সকলোৱে ইগনোৰ কৰক আজি দেখিছোঁ আপোনাৰ হেৰিত গ'ল কি থানাত গৈছে আৰে শিল্পী হৈ থানা চানা বাদ দিয়ক এটা বস্তু কমপ্লিটলি এভইড কৰক সেইটো কমপ্লিট এভইড কৰক বেলেগ একো নকওঁ চিধা চিধি কওঁ যে এই কেছটোত কিবা তেওঁ গালি দিছে কিবা দিছে দিব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক গালি দিয়ে তো তাৰ হৈ কোনোবা আহিব নেকি সেইটো সময়ত কোনোবা আহিব নাহে তো কথাটো হ'ল যিমান গালি দিয়ে সিমান আমি প্লাছ পাম একো নাই চিন্তা কৰিব নালাগে শিল্পী সমাজক গালি যিখিনি দিছে বাৰু দিছে সেইটো ইগন'ৰ কৰক তাতকৈ ডাঙৰ কথাটো আজি মই দেখিলোঁ থানাত গৈ কেছ দি ভাল লগা নাই কিবা যদি আপোনালোক শিল্পী হয় তো এইবিলাক থানাত গৈ কেছ দিব নিজৰ মতে থাকক আৰু এইবিলাক সব পাৰ্সোনেল কথা হয় কোনেও নিজে কৈ নিদিয়ে মিডিয়াক যে মই 1,40,000 ল'ম 2,40,000 10 লাখ ল'ম এইটো মিডিয়াক কৈ নিদিয়ে এইবোৰ বস্তু এইবোৰ নিজে নিজে বনাই মিডিয়া TLP ভাবে লিখে তো তাৰে হয় ক'ব লাগিছিল তেওঁ ক'ব লগা একো নাছিল শিল্পী অমুক শিল্পী তমুক শিল্পীয়ে ইমান ল'লে ইমান ল'লে তো কথাতে এইবোৰ কথা নকলেও হ'লহেঁতেন যে যি নহওক তেওঁ ক'ব পাৰে তেওঁ নিজে মানি লৈছে তেওঁ মদ খাইছিলে বোলে তেওঁ নিজে মানি লৈছে এইটো একো ডাঙৰ কথা নহয় তেওঁ মদৰ নিচাত কিবা কৈ দিব পাৰে তো তাতকৈ ডাঙৰ কথাটো হ'ল আজি যিখিনি শিল্পীক মই দেখি আছোঁ থানাত আহি পেলাই কেছ দি পেলাই হেৰি কৰে লাজ লাগে তাৰমানে অলপ লাজ পাব লাগে আমিও লাজ পাওঁ শিল্পীখিনি অলপ মানে কি লাজ পাব লাগে হ'ব যেকেইটাই মাত দিছে বা যোনে মাত দিয়া নাই ভাবি চাওক না আজি এইটো গেৰেট জুবিন দা অহা নাই পাপন অংগৰাগ মহন্ত বা মই দেখা নাই বহুতক দেখা নাই মই তৰালী শৰ্মাক দেখা নাই তো আমাৰ মানে যিমান লাগিব সিমান তেওঁ ডাঙৰ মানুহ হ'ব বাদ দিয়ক সেইটো কথা বাদ দিয়ক তেওঁ বেলেগ লাইনৰ মানুহ ইউটিউবাৰ হয় তেওঁ সেই লাগে মানুহ লাগে মানে ছাবস্ক্ৰাইবাৰ লাগে মানে কোনো মানে তো তেওঁক ডাঙৰ কৰিবৰ কাৰণে আমাৰ যিখিনি শিল্পী আৰু তাতে মই দেখিছোঁ অকল শিল্পী নহয় হয়তো কেইখনমান মুখ মানে প্ৰায় ফেচবুকত দেখি থাকোঁ এইবোৰত লাগি মই ভাবোঁ লাভ নাই শিল্পীৰ নিজা কথা শিল্পী কেতিয়া কিমান ল'ব কি নল'ব শিল্পীৰ নিজা কথা এইটো আৰু শিল্পীক কমিটিয়ে ফোন কৰে কমিটিয়ে কোনো নিউজ চেনেলক ফোন কৰি পেলাই ৰেটটো চাই দিয়াচোন ইয়াৰ মাতিম তো কমিটিও এনেকুৱা নকৰে আৰু কমিটিবোৰৰ এইখিনি কথা আছে আজি যদি জুবিন গাৰ্গ যদি জুবিন দা যদি 25 লাখ লয় কমিটি সেইটো লেভেল হ'ব যে জুবিন গাৰ্গক আমি 25 লাখত মাতিম কমিটিৰো লেভেল আছে নোহোৱা নহয় আৰু যদি ডাঙৰ শিল্পীখিনি যদি ৰেটটো কমাই আনে অনাৰ লগে লগে তলৰ শিল্পীখিনি প্ৰগ্ৰেম নাপায় সেইবোৰ কথা এইটো কাৰণে কৈছোঁ যে মদ খাই তেখেতে আবুল তাবুল বকিছে শিল্পীৰ বিষয়ে মানে এই বিহু মঞ্চৰ পইচা নিৰ্ধাৰণ কৰা জনপ্ৰিয় অনুযায়ী মাননি নিৰ্ধাৰণ কৰা তেখেতসকলে একো নাজানে মূৰ্খ বুলি কৈছোঁ মই এইটো নিজা কথা শিল্পীক কোনোবাই বিচাৰিছে ডাইৰেক্ট কণ্টেক্ট কৰিছে এৰেঞ্জাৰক ফোন কৰিছে বা
এক ফোন কৰিছে মেনেজাৰক ফোন কৰিছে কিমান লাগে বোলে 5 লাখ টকা লাগে আৰু আপোনালোকে মাতিব পাৰে মাতক যদি নোৱাৰে আপোনাৰ 4 লাখ টকাৰো আছে 2 লাখ টকাৰো আছে 50,000ৰো আছে 30,000ৰো আছে মাতক নতুনখিনিও চান্স পাব সৰু সৰু ল'ৰা কিছুমান উঠি আহিছে যাৰ লগত আকৌ আৰু নতুন নতুন মানে কলা কৌশলী থাকে নতুন সাউন্ড থাকে গোটেইখিনি চান্স পাওক এটো বস্তু তেখেতসকলে জানিব লাগে এটো আৰু কমিটিখিনি এটো মাত দিয়া নাই একচুয়ালি কিছুমান সৰু সৰু মানে কি আৰু নেৰো মাইন্ডেড কমিটি অফ নেৰো মাইন্ডেড মানুহে এটোৰ ওপৰত কয় শিল্পীৰ মাননি কি হৈছে কি নহৈছে এটুক লেভেলে কিবা কৈছে আবুল টেবুল বকিছে তেখেতে মানি লৈছে তেখেতে মদ খাই বকিছে আৰু তাৰ পিছতো আমাৰ কেইজনমান শিল্পী বুলি কোনে কি কব আৰু আজি থানাত গৈ পেলাই কেছ কৰি হলো এইবোৰ লাজ লাগে আচলতে এইবোৰ এৰি দিও ইগনোর কৰক বিহু আহিছে বহাগ আহিছে আৰু তেখেতে যেনেকৈ কৈছে হয়ও বহাগকে ৰখে বহুত আমি মানে আমাৰ বহুত শিল্পীয়ে বহাগক ৰখে বহাগত দুপইচা ইনকাম কৰিব বেলেগ কামটো তেখেতসকলে নকৰে বা লাজু পায় তো এইটো কাৰণে কৈছো সেইটো এৰি দিয়ক কোনোবাই যদি কিবা কৈছে এইটো কমপ্লিট এৰি দিয়ক ডাঙৰ মানুহ বনাই আছে বেলেগ একো নহয় অনলি ডাঙৰ মানুহ বনাই আছে তো এইটো কাৰণে কৈছো যে নেক্সট মানে ডাঙৰ যিখিনি শিল্পী হয় যিখিনি প্ৰকৃত শিল্পী বুলি ভাবো মই তেখেতসকলে মাতো দিয়া নাই এইটোৰ ওপৰত আৰু হয়তো আৰু কাবাক ভাবিছিলো কিন্তু দেখিছো আজি থানাত গৈছে কেছ কৰিছে কিবা কৰিছে এইবিলাক মই ভাল দেখা নাই মোৰ ভাল লগা নাই মই শিল্পীও নহয় আগতে মঞ্চৰ অনুষ্ঠান কৰিছিলো এতিয়া কমাইছো কিন্তু কিছুমান বস্তু তথাপি ইগত লাগে অলপ ভাল নালাগে বস্তু তো এইটো মানে কৈছো যে কোনোবাই কিবা কৈছে কক তাতে লাগি একো লাভ নাই কালিলে আমাৰ প্ৰগ্ৰাম কৰিব গলে কোনোবা এজন শিল্পীক কিবা কামুৰিব এইটোৰ ওপৰতো কেছ দিব হোৱাট ইজ দিস কি বস্তু এইবোৰ বাদ দিয়ক আজি দেখি আছো এটাৰ পিছত এটা এফালে জয়ন্ত কাকতিহঁতে কৈ আছে আনফালে ঋতু কলিতাই কৈ আছে আৰে ভাই সমান বুলি কিয় লৈছে লাগক তাৰ লগত লাগক আজি যদি শিল্পীৰ বিৰুদ্ধে যদি শিল্পী কয় লাগক কোনোবা কমিটি কিবা কৈছে যত নেকি মানুহজনে কৈছে যে মই মদ খাই লৈছো তো তাৰ পিছত অন্তত এৰক কেছেছ নিদিব এবাৰ ভাল কথা নহয় একো নাই এৰি দিয়ক মই ভাবো বহাগ আহিছে আখৰাত লাগক প্ৰগ্ৰাম কৰিব কোনোবা শিল্পী বহুত প্ৰগ্ৰাম পাব কোনোবা আৰু জনপ্ৰিয় যদি আছে জনপ্ৰিয়তা যদি আছে কি কিবা ভাল গাই আছে নে ভাল কাম কৰি আছে নে গান হিট হৈ আছে কি হৈ পেলে জনপ্ৰিয়তা আছে এটো কথা তাৰে ওপৰত ডিমান্ডটো নিৰ্ভৰ কৰিব লাগিব মানে তাৰে ওপৰত মাননিটো অলপ বঢ়াবই লাগিব নহলে এই বছৰ জুনে যাৰ গান এটা হিট হল নহলে এনেকৈ হৈ যাব প্ৰত্যেকখন বিহু মঞ্চই তেখেতক মাথা মাৰিব তেখেতক মাতাৰ ইচ্ছা কৰিব যে মানে তাৰ গানটো এইটো গান বিৰাট ভাল হৈছে মাতিম বোলে কিমানত আহে একদম কমতে আহে যেহেতু বিচাৰিছে অসমবাসী বোলে ডাঙৰ মানুহ কিছুমানে কয় শিল্পীৰ মাননি কমাব লাগে যিয়ে নহওক তো এইটো নিজা নিজা কথা জনপ্ৰিয়তা ওপৰত নিৰ্ভৰ কৰি পেলাই শিল্পীৰ মাননি এইটো আমি সবে জানিব লাগে আমি যদি বিহুখন পাতিছো আমাৰ যদি বিহুখনত পইচা পাতি বহুত আছে উঠিছে আমি ডাঙৰ শিল্পীক মাতিম নহলে আমি এটা তলৰ শিল্পীক মাতো আমি নে কি কয় তো এনেকুৱা নহয় যদি আজি জুবিন গাৰ্গ ডাঙৰীয়া যদি এই মানুহৰ কথা শুনি পেলাই যদি 1 লাখ টকাত অহা কৰে তেতিয়াহলে জুবিন গাৰ্গত বাহিৰে বেলেগক চাব নেকি কওকচোন অংগৰাগ মহন্তই যদি বেলেগৰ কথা শুনি তেখেতে যদি 2 লাখ টকাত আহে প্ৰত্যেকখন বিহু মঞ্চৰ টাৰ্গেট থাকিব অংগৰাগ মহন্তক মাতিব তলখিনি কি হ'ব তো সেইটো কাৰণে ফেচবুকৰ মানে জৰিয়তে মই ৰাইজখিনিকো কৈছো সকলোকে এইটো কথা ক'ব খোজো যে শিল্পীৰ মাননিৰ ওপৰত শিল্পীয়ে নিজে নিজে ফোনত কথা পাতি ল'ব এগ্ৰিমেন্ট কৰিব আহিব তাৰপিছত কথা পাতিব হওক এটোতো ডাঙৰ কথা নহয় যে আজি কোনোবা এটা প্ৰিয়ংকা ভৰালীৰ বা
ভিগু কাশ্যপৰ আজি মৰ্মিতাক ভাল পাইছে আজি মৰ্মিতাক যদি অসম বাহিৰে আহিছে ভাল পাইছে তো মৰ্মিতাক দিয়ক প্ৰগ্ৰেম ভাল পাইছে দিয়ক এইটো ডাঙৰ কথা নহয় মৰ্মিতাই কিমান ৰেট ল'ব কিমান নল'ব সেইটো নিৰ্ধাৰণ ৰাইজৰ নহয় এইটো একচুৱেলি আজি যদি ধৰক কথা না অমুক গাড়ীখনৰ দাম স্কৰপিঅ'খনৰ দাম কমাব লাগে ইমান দাম কিয় হ'ব লাগে 3 লাখ হ'ব লাগে তে তলৰ গাড়ীখিনি কি হ'ব কথাটো এইটোৱে তলৰ গাড়ীখিনি কি হ'ব আজি সৰু সুৰা গাড়ীখিনি কি বিক্ৰী যাব নালাগে তো ঠিক তেনেকুৱা বস্তু চব বস্তুৰে হয় শিল্পীখিনিয়ে পইচা এটা পায় তো এই পইচাখিনি কষ্ট কৰি পায় আৰু ভাল গাইছে বাবে পায় এই কোনোবাই কৈছে কি গায় নীলাচলে গান গাব পাৰি নহয় 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 গান যোনে গাব নোৱাৰে গান যোনে গাব নোৱাৰে আৰু যদি আৰু মানুহে আৰু কিছুমানে কেতিয়াবা কোৱা শুনো যে কি গায় ভাল নাগায় হিট হৈছে কি কৰিব হিট হৈছে অমুকক ভাল নাপাওঁ কিন্তু ভাই কিবা এটা আছে কিবা এটা ভাল আছে গুণ যাৰ বাবে আজি তেওঁ মঞ্চত বিচাৰিছে যাৰ বাবে তেওঁৰ নামটো ওলাইছে কোনো বেয়া নাগায় ভালে গাইছে যেটাক মাতিছে ভাল গায় আৰু যদি বেয়া গায় তেতিয়াহ'লে এনেই নামাতে এটা কৈ লাভ নাই এটা এনেই এৰি দিব ঠিক আছে বাৰু চিধা যিখিনি কথা মনত আছিল ক'লোঁ কিবা যদি ভুলো হৈছে তাতে আৰু বেয়া পাই লাভ নাই ঠিক আছে ধন্যবাদ